আমি এই কংগ্রেস দল এরি বিজেপি দলত যে যোগদান হয়েছোঁ এই যোগদানের কাৰণটো আমাৰ যিটো বৰক্ষেত্ৰী সমষ্টিৰ যিটো নাৰায়ণ ডেকা তেওঁক আমাৰ ভাল লাগিছে সেইকাৰণে আমি যোগদান কৰিছোঁ আৰু এই দলটোত এই আমাৰ নাৰায়ণ ডেকা যিটো দলত থাকে বিজেপি দল এই দলৰ জিলা পৰিষদ আৰু প্ৰেচিডেণ্ট আৰু মেম্বাৰসকল আটাইবিলাকক ভাল লাগিছে কাজকৰ্মগিলা নিয়ম নীতিগিলা ভাল লাগিছে যাৰ কাৰণে আমি বিজেপিত যোগদান কৰিছোঁ আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ নাৰায়ণ ডেকাক ভাল লাগিছে বহুত ভাল লাগিছে সেইকাৰণে আমি যোগদান আগতে কি আছিল আগতে আমি কংগ্ৰেছী আছিলোঁ কংগ্ৰেছৰ বিধায়কজন কি কংগ্ৰেছৰ বিধায়কজন এতিয়া আছে কিন্তু তেওঁ কি কৰি আছে এই দিগন্ত বৰ্মন কি কৰি আছে সেইটো আমি আৰু গম লোৱা নাই আৰু তেওঁকো আমাৰ গম লোৱা নাই সেইকাৰণে আমি বিজেপি দলতে যোগদান কি জেগা সেইনে এইটো ঘৰুৱা বাহা আৰু মোৰ ঘৰ হ'ল কালদি কিমানজন যোগদান কৰিছে 15-16জন হ'ব আজি বৰ্তমান অব্যাহতি থাকিব নাই এইটো অব্যাহতি থাকিব একদম অব্যাহতি থাকিব কি অব্যাহতি থাকিব কিয় নাথাকিব আমি একদম অনাবৰতে থাকিম কাৰ লগত থাকিম বিজেপিৰ লগত থাকিম আমাৰ নাৰায়ণ ডেকাৰ লগত থাকিম কিয় নাথাকিম হা ভাল লাগে জ্যেষ্ঠ মুৰব্বী আনাৰায়ণ ডাঙৰীয়া মঞ্চত উপস্থিত সন্মানীয় আমন্ত্ৰিত অতিথিসকল আপনাদের কোনোদিন একত্রিত ভাবে একখান আমি একখান করার পারি নাই আমার এই বর্ষলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নম্বৰ ৱাৰ্ডৰ বহুতখিনি কংগ্ৰেছ কৰ্মী প্ৰায় 50জনমান মুৰব্বী আজি ভাৰতীয় জনতা পাৰ্টীৰ আনুষ্ঠানিকভাৱে তেওঁলোকে যোগদান কৰিছে আৰু তেওঁলোকে বুজিব পৰা হৈছে যে এতিয়া সেই কংগ্ৰেছৰ যিটো মায়াময় যিটো চলনা তেওঁলোকে বুজিব পৰা হৈছে আৰু যি দিগন্ত বৰণে যোৱা 5 বছৰে চৰঞ্চলৰ মানুহখিনিক যে 90% ভোট লৈ চৰঞ্চলৰ এদিন পদৰ্পণ নকৰিলে চৰঞ্চলৰ মানুহৰ উন্নয়ন নকৰিলে চৰঞ্চলৰ মানুহৰ লগত তেখেতে গাদ্দাৰী কৰিছে আৰু সেই গাদ্দাৰীৰ প্ৰত্যুত্তৰ এবাৰ অহা 26 নিৰ্বাচনত দিব আৰু চৰঞ্চলৰ সংখ্যালঘু মানুহখিনি শিক্ষিত হৈছে বুজিব পৰা হৈছে যাৰ কাৰণে য'ত উন্নয়ন হ'ব য'ত সুৰক্ষিত আছে বিজেপি চৰকাৰৰ দিনত সংখ্যালঘু মানুহ সুৰক্ষিত আছে যাৰ কাৰণে আজিৰ দিনত সংখ্যালঘু মানুহে দলে বলে ভাঙি আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে আৰু সেই ক্ষেত্ৰত আমাৰ যিজন সন্মানীয় GMD অধ্যক্ষ নাৰায়ণ ডেকা দেৱে তেখেতে বহুত ভাল পায় চৰঞ্চলৰ মানুহে যাৰ কাৰণে এইবাৰ তেখেতৰ উন্নয়ন তেখেতৰ কামৰ পাৰদৰ্শিতা হিচাপত চৰঞ্চলৰ মানুহে এইবাৰ সিদ্ধান্ত লৈছে অহা 26 নিৰ্বাচন তেওঁলোকে বিজেপিত ভোট দিব বুলি এটা সিদ্ধান্ত লৈছে আৰু সব চৰঞ্চলৰ মানুহখিনিক যিখিনি ব্যৱস্থা দিগন্ত বৰ্মনৰ পৰিয়াল কেন্দ্ৰিত প্ৰায় ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতে তেওঁলোকৰ পৰিয়ালে চৰঞ্চলৰ ৰাজনীতি কৰিছিল আৰু চৰঞ্চলৰ মানুহখিনিৰ লগত তেওঁলোকে গাদ্দাৰী কৰিছে আৰু সেই ক্ষেত্ৰত চৰঞ্চলৰ মানুহে এইবাৰ 26 নিৰ্বাচনত চৰঞ্চলৰ মানুহে সিদ্ধান্ত লৈছে এইবাৰ 26 নিৰ্বাচনত চৰঞ্চলৰ মানুহে সিদ্ধান্ত লৈছে যে দিগন্ত বৰ্মনৰ লগত গাদ্দাৰী কৰিব সব বুজি পোৱা হৈছে আৰু বুজিব পৰা চৰঞ্চলৰ মানুহ শিক্ষিত হৈছে চৰঞ্চলৰ মানুহে বুজিব পৰা হৈছে যে উন্নয়ন হ'লে কাৰ লগত থাকিব লাগিব বিজেপিৰ লগত থাকিলেহে উন্নয়ন হ'ব আৰু ভাৰতবৰ্ষত এতিয়া প্ৰথম শক্তিশালী দল হ'ল বিজেপি আৰু এই বিজেপি দলৰ ছত্ৰছায়াত থাকি চৰঞ্চলৰ উন্নয়ন হ'ব লাগিব সংখ্যালঘু মানুহৰ উন্নয়ন হ'ব লাগিব আৰু কংগ্ৰেছে যিমানবোৰ অন্যায় অত্যাচাৰ চাওক
ডি ভোটাৰ কাৰ দিনত হৈছে? কংগ্ৰেছৰ দিনত। বাক্সাত মুছলমানৰ পৰা হাৰাজ দিছে কাৰ দিনত? কংগ্ৰেছ চৰকাৰৰ দিনত। আৰু চৰাঞ্চলৰ মানুহখিনিক প্ৰায় ৩,০০০ ভোট দিগন্ত বৰ্মনৰ পিতৃ ভূমিধৰ বৰ্মনে চৰাঞ্চলত ৩,০০০ অধিক মানুহৰ নামত ডি ভোটাৰ লগাই থৈ গৈছে। আৰু তাৰে মানে যিটো পাপ এইবাৰ তেখেতে ভুগিব লাগিব। আৰু বিশেষকৈ চৰাঞ্চলৰ মানুহে যোৱা পঞ্চায়ত নিৰ্বাচনত চৰাঞ্চলৰ পৰা সকলো বিজেপিৰ প্ৰাৰ্থীক জয় কৰাইছে। আৰু তেওঁলোকে ভাবিছে যে এইবাৰ চৰাঞ্চলে অহা ২৬ৰ নিৰ্বাচনতো তেওঁলোকে চৰাঞ্চলৰ পৰা বেছি সংখ্যক ভোট ভাৰতীয় জনতা পাৰ্টীক নাৰায়ণ ডেকাক আৰু তেখেতৰ যিটো ভোটৰ যিটো শক্তি আৰু বঢ়াই দিব। আৰু এইবাৰ বিশেষ সংখ্যক সংখ্যক